গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত নৃত্য পৰ্ব অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰা হয়। নৃত্যাচাৰ্য যতীন্দ্ৰনাথ গোস্বামীয়ে নৃত্য প্ৰদৰ্শন কৰি মুকলি কৰে মঞ্চ। সংগীত নাটক একাডেমী নতুন দিল্লীৰ উদ্যোগত এই অনুষ্ঠানৰ আয়োজন কৰা হয়। সত্ৰীয়া কেন্দ্ৰ গুৱাহাটীৰ সহযোগত বিশেষ আয়োজন সত্ৰীয়া নৃত্যৰ আনুষ্ঠানিক স্বীকৃতিৰ গৌৰৱময় 25 সংখ্যক বৰ্ষ উদযাপন। বিগত বৰ্ষৰ দৰে এইবাৰো পালন হয় নৃত্য পৰ্ব বাৰ্ষিক সত্ৰীয়া নৃত্য অনুষ্ঠান। 15 নৱেম্বৰৰ পৰা 18 নৱেম্বৰলৈকে 4 দিনীয়া বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে 16 নৱেম্বৰত যাযাবৰ শীৰ্ষক অনুষ্ঠান। উদ্বোধনী অনুষ্ঠানৰ মুখ্য অতিথি পদ্মভূষণ প্ৰাপক নৃত্যাচাৰ্য যতীন্দ্ৰনাথ গোস্বামী আৰু উপস্থিত উত্তৰ কমলাবালী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামী সহ বহু বিশিষ্ট ব্যক্তি। আৰু এই বছৰ বিশেষ এটা কাৰণ কি, এই বছৰ আমাৰ সত্ৰীয়া নাচটো ৰিকগনিশ্যনৰ 25 বছৰ হৈছে। 2000 চনত এই সত্ৰীয়া নাচটো ৰিকগনিশ্যন পাইছিলে যে মেজৰ ট্ৰেডিশ্যনেল ডান্স ফৰ্ম হিচাপে। সেইকাৰণে এইবাৰ 25 বছৰ আমাৰ সত্ৰীয়া নাচৰ ৰিকগনিশ্যনৰ চিলভাৰ জুবলি। আৰু তাৰোপৰি এটা সৌভাগ্যৰ কথা যে আমাৰ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ শতবাৰ্ষিকী চলি আছে আৰু সত্ৰীয়া নাচৰ 25 বছৰ। তো এটা আমাৰ কাৰণে অতি সৌভাগ্যৰ বিষয় যে দুয়োটা অনুষ্ঠান আমি ইয়াত আয়োজন কৰিব পাৰিছোঁ। আৰু বিশেষভাৱে আমি অনুষ্ঠানটো এইবাৰ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ নামত আমি উৎসৰ্গিত কৰিছোঁ এই 4 দিনীয়া অনুষ্ঠানটো। আৰু আজি আমাৰ ইতিমধ্যে আৰম্ভ হৈ গৈছে, আপোনালোকে দেখা পাইছে গোটেই অনুষ্ঠানটোৰ আয়োজন আৰম্ভ হৈ গৈছে। আৰু আমি বিশেষভাৱে আমি সকলো শিল্পীয়ে মিলি আমি আমাৰ সকলোৰে মৰমৰ জুবিন গাৰ্গক আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰোঁ। আমি 1 মিনিট মৌনতা অৱলম্বন কৰোঁ তেখেতৰ কাৰণে, কাৰণ তেখেতৰ আমাৰ অসমৰ কাৰণে এটা খুব দুখৰ বিষয়। তেখেতৰ এটা খুব সোনকালে মৃত্যু হ'ল তেখেতৰ। আমি সকলো দুখী। আৰু তাৰ লগতে আমাৰ বিভিন্ন শিল্পী, আমাৰ দীপক শৰ্মা ডাঙৰীয়া, চৈয়দ চাতুল্লা ডাঙৰীয়া আৰু বিভিন্ন শিল্পী আমাক মাজত এই অতি সোনকালে যোৱা কেইদিনমানৰ আগত তেখেতসকলে আমাক এৰি থৈ গৈছে। তো তেখেতসকলকো আমি স্মৰণ কৰোঁ। আৰু তাৰ লগতে যিহেতু বন্দে মাতৰম বংকিম চন্দ্ৰ চট্টোপাধ্যায়ে লিখা 150 বছৰ হৈছে, এইবাৰ 150 বছৰ জয়ন্তী বন্দে মাতৰম, সেইটো আমি সকলোৱে মিলি একেলগে বন্দে মাতৰম গীতটো আজি গাওঁ। তেনেধৰণে আমি গোটেই অনুষ্ঠানটো আয়োজন কৰি গৈছোঁ, আজি আগবঢ়াই লৈ গৈছোঁ। আৰু বিশেষভাৱে অসমৰ তথা অসমৰ বাহিৰত শিল্পীসকল আহিছে ইয়াত ভাগ ল'বলৈ। আৰু এই 4 দিন আমি ইয়াত সত্ৰীয়া নাচৰ অনুষ্ঠান হ'ব। আৰু দুপৰীয়া সময়ত আমি এলানি আলোচনা চক্ৰৰ আয়োজন কৰিছোঁ। ভাৰতৰ বিভিন্ন ঠাইৰ পৰা আমাৰ স্কলাৰ্ছ আহিছে, অসমৰ বিভিন্ন ঠাইৰ পৰা স্কলাৰ্ছ আহিছে। তো সকলোৱে মিলি আমি ইয়াত এই 4 দিনীয়া অনুষ্ঠান আয়োজন কৰিব।